ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কোনোপধ্যে বাহিৰৰ মানুহে বহিব নালাগে বুলি অসমত যদি কোনোবা সংগঠনে প্ৰথম আন্দোলন কৰিছিলে সেইটোৰ নাম কৃষক মুক্তি সংগ্ৰাম সমিতি। ইয়াত থকা চাগে সকলো সাংবাদিকে মোৰ লগত গৈ সোণাপুৰত আমি লোহিয়াৰ মাটি, এই যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিবিলাক মাটি লোহিয়া, পিঠানী, ভুৰাকীয়াহঁতে যে দখল কৰিছিলে, ষ্টাৰ চিমেণ্টৰ মাটিকে ধৰি এই মাটিবিলাকৰ ওপৰত আমি প্ৰত্যক্ষ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈছিলোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আপোনালোকে সকলোৰে নিশ্চয় মনত আছে নহয় জানো? আমি লোহিয়াৰ মাটিতে ডাইৰেক্টলি আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা মাটিতে 102 বিঘা মাটি আমি তাৰ পৰা এটা উচ্ছেদ কৰিবলৈ গৈছিলোঁ। আপোনালোকৰ নিশ্চয় মনত আছে। গতিকে এইটো কথা খুব প্ৰথমতে ডাঠি কৈ লওঁ, অসমৰ পৰিৱেশ পৰিস্থিতি বেয়া কাৰণে প্ৰথমতে ডাঠি কৈ লওঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অন্য মানুহ থাকিব নালাগে, বিশেষভাৱে ইণ্ডাষ্ট্ৰী হ'ব নালাগে, আৰু বহিৰাগত মানুহে ইয়াতে কোনোপধ্যে বেদখল কৰিব নালাগে। এই প্ৰশ্নটো অসমৰ ৰাজনীতিৰ কেন্দ্ৰীয় বিষয়ৰূপে আমি 2009, 10, 11, 12, 13, 14 এই বছৰবিলাকত উত্থাপন কৰিছিলোঁ। সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা উচ্ছেদ কৰিব লাগে, এই প্ৰশ্নটো প্ৰথম উত্থাপন কৰা মানুহ হিচাপে তেতিয়াহ'লে মই নিজকেও দাবী কৰিব পাৰোঁ। তো এই কথাটো কৈ লৈ এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ এই গোটেই ৰাজনীতিটো সম্পৰ্কে আপোনালোকৰ সন্মুখলৈ মই কিছুমান তথ্য লৈ আহিব খুজিছোঁ। আজি বহুত মানে দিওঁ বুলিলে মই মোৰ ওচৰত বহুত তথ্য আছে যে অসমত কিমান ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, তাত কিমান মানুহে বেদখল কৰি আছে, চৰকাৰী মাটি কিমান দখল কৰি আছে, পট্টা থকা মাটি কিমান দখল কৰি আছে, কিমানটা পৰিয়াল আছে, এই সম্পূৰ্ণ তথ্য আমাৰ হাতত আছে। আৰু এই তথ্য কোনেও মিছা বুলি ক'ব নোৱাৰে, কাৰণ এইটো কোৰ্টত দাখিল কৰা অসম চৰকাৰৰ তথ্য। অসম চৰকাৰে সোণাপুৰত কিমান ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি আছে আৰু তাত কিমান বেদখল হৈ আছে তাৰো তথ্য দি থৈছে। মই এইবিলাকলৈ যাম, কিন্তু যোৱাৰ আগতে আচলতে উচ্ছেদৰ যিটো ৰাজনীতি, সেই ৰাজনীতিটোৰ সম্পৰ্কে দুটামান বক্তব্য প্ৰদান কৰি ল'ব খুজিছোঁ। মই আকৌ এবাৰ কৈ ল'ব খুজিছোঁ যে নীতিগতভাৱে আমি ৰাইজৰ দলে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কোনো অট্ৰাইবেল মানুহৰ বা নন প্ৰটেক্টেড ক্লাছৰ বেদখল আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ, আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকক মুকলি কৰি দিয়াটো, ট্ৰাইবেল মানুহৰ কাৰণে মুকলি কৰি দিয়াটো আমি বিচাৰোঁ। এইটো প্ৰথম নীতিগত স্থিতি। কিন্তু উচ্ছেদৰ নামত যিটো ৰাজনীতি চলিছে, এইটোৰ আমি তীব্ৰ বিৰোধিতা কৰোঁ। ৰাজনীতিটোৰ কথা কৈছোঁ দেই, উচ্ছেদটোৰ কথা কোৱা নাই, ৰাজনীতিটোৰ আমি তীব্ৰ বিৰোধিতা কৰোঁ। এতিয়া আচলতে সোণাপুৰত যিটো উচ্ছেদ কৰিছে, মই নাভাবোঁ যে বিজেপিয়ে তাৰ ট্ৰাইবেল মানুহৰ কাৰণে মাটিটো উলিয়াই ট্ৰাইবেল মানুহক দিবৰ কাৰণে সোণাপুৰত উচ্ছেদ কৰিছে। তাৰ বিপৰীতে আপোনালোকে সকলোৱে জানে যে এইফালে ৰাভাৰ ছাত্ৰ সন্থাই কৈ আছে যে বকো পৰ্যন্ত এই গোটেই মাটিবিলাক GMDত সোমাব নালাগে, এইবিলাক আমাৰ ট্ৰাইবেলৰ মাটি, ট্ৰাইবেলৰ সৈতে কৰিব। এইফালে তিৱা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জনজাতি ছাত্ৰ সন্থাই আন্দোলন কৰি আছে যে জাগিৰোডলৈকে এই মাটিবিলাক গুৱাহাটী মহানগৰ ডেভেলপমেণ্টৰ ভিতৰত পৰাব নালাগে, GMDৰ ভিতৰত পৰাব নালাগে, এইবিলাক আমাৰ ট্ৰাইবেলৰ মাটি, ট্ৰাইবেলৰ হৈ থাকিবলৈ দিয়ে। এতিয়া সোণাপুৰত যিটো উচ্ছেদ কৰিছে, সেই মাটিটো কাৰ কাৰণে উচ্ছেদ কৰিছে, কাক দিব মাটি? এইটো আটাইতকৈ প্ৰথম প্ৰশ্ন। এইটো প্ৰথম প্ৰশ্ন যে তাত যিটো উচ্ছেদ কৰিছে সোণাপুৰত, তাত যিটো উচ্ছেদ কৰিছে, তাত নটিচ যিবিলাক উচ্ছেদ কৰি যিখন মাটি উলিয়ালে, সেই মাটিখনত কি বুলি কৈছে জানেনে? এতিয়ালৈকে কৈছে যে সোণাপুৰত এতিয়ালৈকে 237টা ষ্ট্ৰাকচাৰ উচ্ছেদ কৰিছে, 248 বিঘা মাটি মুকলি কৰিছে, 155 একৰ মাটি মুকলি কৰিছো বুলি কৈছে। 9, 10, 11 ছেপ্টেম্বৰত 3 দিন উচ্ছেদ কৰি এইখিনি মাটি মুকলি কৰিছো বুলি কৈছে। আৰু মুকলি কৰা মাটিখিনি কি বুলি লিখি থৈ আহিছে জানেনে? এইখিনি চৰকাৰী লেণ্ড বেংকৰ মাটি বুলি লিখি থৈ আহিছে। তাৰমানে ট্ৰাইবেল মানুহক মাটি দিবৰ কাৰণে নহয়, কোনোবা ইণ্ডাষ্ট্ৰিয়েলিষ্টক মাটি দিবৰ কাৰণে, কোনোবা ধনী মানুহ বাহিৰৰ মানুহক মাটি দিবৰ কাৰণে ট্ৰাইবেল বেল্টৰ মাটি এই উচ্ছেদ কৰা হৈছে। সেই কথাটো সেই লেণ্ড বেংক বুলি শব্দটো লিখি দিয়াৰ পাছতে মোটামুটি ধৰণে অনুমান কৰিব পাৰি। ডেফিনেটলি লেণ্ড বেংকৰ মাটি কেতিয়াবা ভূমিহীন মানুহকো দিয়ে, কিন্তু অসমত ক'তো আমি ভূমিহীন মানুহক মাটি দিয়া এতিয়ালৈকে দেখা নাই। লেণ্ড বেংকৰ মাটি বেপাৰীবিলাকক দিয়াহে আজিলৈকে দেখি আছো। গতিকে একদম প্ৰত্যক্ষভাৱে এইটো অনুমান কৰিব পাৰি যে সোণাপুৰত কৰা উচ্ছেদৰ মাটিখিনি আচলতে কোনোবা বেপাৰী, কোনোবা বনিয়া, কোনোবা কৰ্পৰেট,
কোনোবা ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলছ পুঁজিপতিক দিবৰ কাৰণে এই কাম কৰা হৈছে। এতিয়া উচ্ছেদটো কিয় কৰা হৈছে, তাৰ ভিতৰৰ ৰাজনীতিটো প্ৰত্যেকটো ব্লকৰ মাটিত কিমান মানুহে সময়ত কৰা হৈছে আকস্মিকভাৱে। আপোনালোকক মই এতিয়া মানে আপোনালোকক দি দিম, ইয়াতে মই আপোনালোকক কাগজ পত্ৰখিনি দি দিম। ইয়াতে এইটো হ'ল সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰত স্পষ্টভাৱে কৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিত উচ্ছেদ কৰাৰ আগত যি মানুহ তাত বহি আছে প্ৰত্যেকটো পৰিয়ালক প্ৰথমতে নটিচ দিব লাগিব, আৰু প্ৰত্যেকটো পৰিয়ালে তেওঁলোকে মাটিটো এৰি দিব খোজে নে নাই এইটো সম্পৰ্কে ডিচিক জনাব লাগিব। ডিচিয়ে প্ৰত্যেকজনৰ হিয়াৰিং ল'ব লাগিব, প্ৰত্যেকজন মানুহৰ হিয়াৰিং ল'ব লাগিব, শুনানি ল'ব লাগিব, আৰু মানুহ ছেটিছফাইড হোৱাৰ পাছতে ডিচিয়ে সিদ্ধান্ত ল'ব পাৰিব। আৰু যদি ডিচিয়ে মানুহ ছেটিছফাইড নোহোৱাকে উচ্ছেদৰ সিদ্ধান্ত লয়, তেতিয়াহ'লে তেওঁলোকক হয় অল্টাৰনেটিভ মাটি, নহ'লে বা সেই সম্পৰ্কীয় বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই লিভ পেটিশ্যন, স্পেচিয়েল লিভ পেটিশ্যন 2121/2020 এই কেছটোত arising out of Impang final judgment and order dated 9/12/2019 in PIL number 78 of 2012 passed by the Guwahati High Court. Guwahati High Courtত 78/2012 আমাৰ কি বৰা আছিলে যে এই যে আগতে যে এজন মানুহে এটা পাৰ্টি কৰিছিল যে কি বৰা আছিলে আমাৰ কি বৰা আছিলে এজন প্ৰদ্যুৎ বৰাই কৰা এটা কেছত গুৱাহাটী সুপ্ৰিম কোৰ্টলৈ যোৱাৰ পাছত প্ৰদ্যুৎ বৰাৰ কেছটোত মানে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশ্যন কৰিব লাগে বুলি কৈছিল। তেতিয়া সুপ্ৰিম কোৰ্টলৈ কোনোবা গৈছিলে আৰু সুপ্ৰিম কোৰ্টে কৈছিলে জাষ্টিছ AM খানেলকাৰ আৰু জাষ্টিছ দীনেশ মহেশ্বৰীয়ে স্পষ্ট ৰূপত কৈছিলে, কি বুলি কৈছিলে জানেনে? স্পষ্ট ৰূপত কৈছিলে যে the deputy commissioner must examine the claim of each occupant on case-to-case basis and after recording satisfaction in light of evidence produced before him proceeds to pass appropriate order as per law. এজন মানুহক তাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহি থকা এজন মানুহক প্ৰথমতে নটিচ দিব লাগিব। সেই মানুহজনে তাৰ পৰা উঠি যাবলৈ মন কৰে নে নকৰে তাৰ ওপৰত ডিচিয়ে হিয়াৰিং ল'ব লাগিব। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা কোনো চৰকাৰী মাটিত আমি কোনো নটিচ দিয়া নাই, কৈছে যে পট্টা থকা মাটিতহে আমি নটিচ দিম বুলি কৈ 13 তাৰিখৰ দিনা কিছুমান নটিচ ৰাস্তাত দলিয়াই থৈ আহিছে, আপোনালোকে সকলোৱে জানে। গতিকে সোণাপুৰৰ যিটো উচ্ছেদ যদিও আমি সমৰ্থন কৰো যে ট্ৰাইবেল বেল্ট বুলি কৰিব লাগে, কিন্তু সোণাপুৰৰ উচ্ছেদটো অবৈধ উচ্ছেদ। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ অনুসৰি এই উচ্ছেদটো এটা অবৈধ উচ্ছেদ। এই কথাটো আমি প্ৰত্যেকজন মানুহে বুজি লোৱাটো দৰকাৰ। এনেকুৱা ধৰণৰ সুপ্ৰিম কোৰ্টে ইমান স্পষ্ট নিৰ্দেশ দি থোৱাৰ পাছতো অকল সুপ্ৰিম কোৰ্ট নহয় দেই, তাৰ পাছত আকৌ BTADত যেতিয়া উচ্ছেদ কৰিব লৈছিল ভিত্তি কৰি আকৌ গুৱাহাটী হাইকোৰ্টেও একেটা এই অৰ্ডাৰটোক সুপ্ৰিম কোৰ্টৰ এই অৰ্ডাৰটোক উল্লেখ কৰি কৈছে, উদ্ধৃত কৰি কৈছে যে প্ৰত্যেকটো পৰিয়ালৰ পুৰা গৈ নটাছত ডিচিৰ লগত পৰিয়ালটোৱে কথা পাতিব, প্ৰত্যেকটো পৰিয়ালৰ লগত ডিচিয়ে কথা পাতিব লাগিব, আৰু প্ৰত্যেকটো পৰিয়ালৰ কেছ টু কেছ বেচিছ চোৱাৰ পাছতহে উচ্ছেদ কৰিব নে উচ্ছেদ নকৰে সেই সিদ্ধান্ত। এই প্ৰচিডিউৰ মেইনটেইন নকৰাকে উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী হাইকোৰ্টৰ এই প্ৰচিডিউৰ মেইনটেইন নকৰি অকস্মাতে 9, 10 আৰু 11 ছেপ্টেম্বৰ 2024 সোণাপুৰত যি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিটো উচ্ছেদ কৰিছে এইটো অবৈধ। এটা হঠাৎ তাৰ কাৰণটো হ'ল যে অবৈধ অনলাইন ট্ৰেডিং এটা ডাঙৰ হুলস্থুল অসমত চলি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী হৈ থকা কাৰ্যকালত আৰু মুখ্যমন্ত্ৰী হৈ থকা কাৰ্যকালত অসমত 11,000 কোটি টকাৰ এটা স্কেম হৈছে, 11,000 কোটি টকাৰ এটা কেলেংকাৰী সংঘটিত হৈছে। ৰ'জ ভেলী যেনেকুৱা এটা ডাঙৰ কেলেংকাৰী আছিলে, সাৰদা যেনেকুৱা এটা ডাঙৰ কেলেংকাৰী আছিলে, আৰু সাৰদা কেলেংকাৰীত আকৌ বিশ্ব শৰ্মা নিজে আকৌ অভিযুক্ত আছিলে, তাৰপিছত তেওঁ নিজকে বচাবৰ কাৰণে ৰাজসাক্ষী ৰূপে থিয় হৈ দিলে। আপোনালোকে জানে যে অসমৰ একমাত্ৰ চাগে মুখ্যমন্ত্ৰী যি CBI কেছত ৰাজসাক্ষী হয়।
আগতে তাৰমানে এই কেলেংকাৰী অৰ্থনৈতিক কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা আগতে জড়িত ৰাজহাকি সেইজনে হ'ব পাৰে যি নিজে কেলেংকাৰীটোত জড়িত তাৰমানে সাৰদা কেলেংকাৰীত হিমন্ত জড়িত সাৰদা কেলেংকাৰী অপৰাধী হয় তেওঁ নিজে কাৰণ তেওঁ নিজে কৈছে যে মই এইটো জানো গতিকে মই এই কথাখিনি কৈ দিম মোক খালি দণ্ড দিব নালাগে মোক পানিশমেণ্ট মোক জেল দিব নালাগে মই গোটেই কথাখিনি কৈ দিম মই জানো গতিকে সাৰদা কেলেংকাৰীৰ অপৰাধী হয় হিমন্ত বিশ্ব শৰ্মা আৰু সেই সাৰদা কেলেংকাৰীৰ অপৰাধী হিমন্ত বিশ্ব শৰ্মাৰ দিনত 11,000 কোটি টকাৰ এটা অনলাইন ট্ৰেডিং স্কেম সংঘটিত হৈছে অসমত এই যে কিবা বিশাল ফুকন এই যে কি বৰ্মন দীপাংকৰ বৰ্মনৰ কেছটোত 7,000 কোটি টকা বিশাল ফুকনৰ কেছটোত 2,000 কোটি টকা 7-2-9 আৰু বাকী গোটেই অগৰং বগৰং গোটেইবিলাক ধৰিলে টোটেল হৈ গ'লগে 11,000 কোটি টকাৰ কেলেংকাৰী এই 11,000 কোটি টকাৰ কেলেংকাৰীটোত যেতিয়া মন্ত্ৰীৰ নাম লাহে লাহে সোমাবলৈ ধৰিলে হিমন্ত আশে পাশেও দুজন এজন মানুহৰ ফটো চটো ওলাবলৈ ধৰিলে মন্ত্ৰীবিলাকৰ পত্নীবিলাকৰ ফটোবিলাক ওলাবলৈ ধৰিলে আকৌ সোণাপুৰত আৰু এইটোতো সকলোৱে জানে যে অসমত কিবা এটা যদি চৰকাৰ বিৰোধী কিবা এটা যদি মানুহৰ প্ৰতিবাদ এটা ঢোল আছে সেইটো হ'ল মিয়া ঢোল মিয়াটোৰ ওপৰত ডগৰা কোবাই দি দিলে হৈ গ'ল আৰু সোণাপুৰ জানো যে উচ্ছেদ সোণাপুৰৰ মাটি ঘূৰা সম্পূৰ্ণ তথ্য আছে গোটেই বিষয়বিলাকত লৈ আমি জড়িত নিজে আমি ইমান দিন আন্দোলন কৰি আহিছো আপোনালোকে যদি সঁচাকৈ হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰৰ ট্ৰাইবেল মানুহক ইমান ভাল পায় তেতিয়াহ'লে ডিমৰীয়াত সেই ট্ৰাইবেল মানুহৰ সমষ্টিটো কেলেনো SC সমষ্টি ঘোষণা কৰি দিলে মই এটা বেছিক প্ৰশ্ন কৰিছো দেই মই আশা কৰোঁ আপোনালোকে বস্তুটো কেটচ কৰিব পাৰিব যদি হিমন্ত বিশ্ব শৰ্মাই আমাৰ সোণাপুৰৰ আমাৰ ডিমৰীয়াৰ আমাৰ ক্ষেত্ৰীৰ ট্ৰাইবেল মানুহবিলাকক তাৰ বড়ো তাৰ তিৱা আৰু তাৰ কাৰ্বি মানুহবিলাকক যদি সঁচাকৈ ভাল পায় তেতিয়াহ'লে ডিমৰীয়াটো ট্ৰাইবেল সমষ্টি নকৰি সেইটো কেলে SC সমষ্টি কৰি দিলে কাৰণ তাত হিন্দু বেংগলী মানুহ আৰু হিন্দু বাংলাদেশীও তাত আছে আপোনালোকে সকলোৱে দেখিছে তাত অকল এটা জাতিৰ মানুহক মিয়া মানুহৰ ওপৰত উচ্ছেদ কৰা হৈছে নন প্ৰটেক্টেড ক্লাছ কিন্তু অকল মিয়া মানুহে নাই তাত কেলে 2026 চনৰ নিৰ্বাচনীৰ প্ৰস্তুতিৰ অংশৰূপে মিয়া নামৰ এই কাৰ্ডখন আকৌ খেলিবলৈ আৰম্ভ কৰা হৈছে এই সময়ত বিজেপি চৰকাৰৰ একমাত্ৰ বস্তুটো হ'ল মুছলিম বিদ্বেষ বিয়পাই দিয়া উজনি অসমত যেতিয়া বিজেপি বিৰোধী ঢৌ আহি গ'ল যোৰহাট লোকসভা নিৰ্বাচনত হাৰাৰ পাছত এতিয়া উজনি অসমৰ মানুহে বিজেপিক খেদিবৰ কাৰণে প্ৰস্তুতি চলাই আছে উজনি অসমৰ গাঁৱে গাঁৱে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন চলি আছে উজনি অসমৰ মানুহে বিজেপিক এতিয়া ঘৃণা কৰে লগে লগে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে মিয়া ইছ্যুটোক উত্থাপন কৰি দিয়া হ'ল গোটেই অসমৰ মানুহ মূল্য বৃদ্ধিৰ বিৰুদ্ধে হাহাকাৰ কৰি আছে প্ৰত্যেক দিনাই বস্তুৰ দাম বাঢ়িছে কোনো মানুহ চলিব নোৱাৰে আপোনালোক নিশ্চয় সাংবাদিকবিলাকো চলিব নোৱাৰা পজিশ্যনত গৈছে বস্তুৰ ইমান দাম বাঢ়িছে তাতে আকৌ মানে স্মাৰ্ট মিটাৰৰ সেই মাধমাৰটো আমাৰ অসমৰ প্ৰত্যেকজন মানুহৰ ওপৰত দি দিছে গতিকে কি হ'ল চাৰিওফালে অসমৰ মানুহে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে মূল্য বৃদ্ধিৰ বিৰুদ্ধে খং উঠি আছে তাৰ পাছত উজনি অসমৰ গোটেই মানুহে বিজেপিয়ে যে আমাক ঠগিলে ৰাম ঠগন দিলে আমাক যে কোনো ধৰণৰ সাংবিধানিক ৰক্ষা কবচ নিদিলে 6 জাতিৰ জনজাতি 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে তাৰ বিৰুদ্ধে যে ক্ষোভত জ্বলি পকি আছে তাক ড্ৰাইভাইট কৰিবৰ কাৰণে সোণাপুৰত উচ্ছেদ কৰি দিলে দুজন নে তিনিজন মানুহক মাৰিলে নহয় কেইজন হ'লগে জানো তিনিজন মানুহৰ মাৰি দিলে মই প্ৰথমতে যিকেইজন পুলিচে দুখ পাইছে তেখেতসকলৰ ওচৰতো মই মোৰ হৃদয়তা প্ৰকাশ কৰিছো আৰু যিসকল মৃত হ'ল তেওঁলোকৰ পৰিয়ালৰ ওচৰতো আৰু যিসকল আঘাতপ্ৰাপ্ত পাব্লিক মানে ৰাইজ আঘাতপ্ৰাপ্ত হ'ল তেওঁলোকৰ পৰিয়ালৰ ওচৰতো বা তেওঁলোকৰ ওচৰতো আমাৰ ৰাইজৰ দলৰ হৃদয়তা প্ৰকাশ কৰিছো একেটা সময়তে দেই পুলিচৰ
যিসকল পুলিচ যিকেইজন 22জন পুলিচ আঘাতপ্ৰাপ্ত হৈছে বুলি কৈছে তেওঁলোকৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছো। হিমন্ত বিশ্ব শৰ্মাৰ কুটিল ৰাজনীতিত পুলিচে এনে মাৰ খাবলগীয়া পৰিস্থিতি হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ 2 নম্বৰী সাম্প্ৰদায়িক ৰাজনীতিত মিয়া মানুহবিলাকে দেশ দিবলগীয়া হৈছে, মৃত্যুবৰণ কৰিবলগীয়া হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ কুটিল ৰাজনীতিত 26ৰ নিৰ্বাচনী প্ৰস্তুতিৰ কাৰণে আজি এই ঘটনা সংঘটিত হৈছে। এতিয়া মই স্পেচিফিক কথালৈ আহোঁ। আপোনালোকৰ হাতত আজি বহুত বস্তু দি দিম, আপোনালোকে কৰে যদি, কৰিব নে নকৰিবতো মইতো নাজানো দেই, কৰে যদি কৰিব আৰু হা। তো আপোনালোকৰ হাতত একদম পুৰা তথ্য পাতি দি দিম যে অসমত একচুৱেলি ট্ৰাইবেল বেল্ট এণ্ড ব্লক কিমান আছে, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মুঠ মাটিৰ পৰিমাণ কিমান, চৰকাৰী মাটিৰ পৰিমাণ কিমান ট্ৰাইবেল বেল্ট এণ্ড ব্লকত, পট্টা থকা মাটিৰ পৰিমাণ কিমান, হা, পট্টা থকা মাটিত কিমান বেদখল কৰিছে, চৰকাৰী মাটিত কিমান বেদখল কৰিছে, প্ৰত্যেকটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰিসংখ্যা আমাৰ হাতত আছে। আপোনালোকৰ হাতত মই একদম স্পষ্টকে দি দিম। এইটো তথ্য চাওক, এইটো গুৱাহাটী হাইকোৰ্টত অসম চৰকাৰে 30/9/2019 তাৰিখৰ দিনা ষ্টেটাছ দিছে। 2019ৰ 30 ছেপ্টেম্বৰ তাৰিখৰ দিনাৰ এইটো ষ্টেটাছ, য'ত কৈছে যে BTADকে ধৰি অসমৰ সকলো ঠাইতে কিমান ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি আছে, প্ৰত্যেকটো বেল্ট এণ্ড ব্লকৰ মাটিত কিমান মানুহে বেদখল কৰিছে, আৰু সোণাপুৰত কিমান মানুহে বেদখল কৰিছে, সকলো তথ্য আছে। মই অকণমান গাই দিওঁ নেকি। প্ৰথম, BTADক বাদ দি অসমত মুঠ বেল্ট এণ্ড ব্লকৰ মাটিৰ পৰিমাণ হ'ল 42,74,221 বিঘা 0.5 লোচা মাটি আছে। অৰ্থাৎ 82,74,000 বিঘা মাটি অসমত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে। BTADক বাদ দি, BTADটো আকৌ বেলেগকে এক্সট্ৰাকে দি দিয়া আছে। তাৰপিছত চৰকাৰী মাটি কিমান আছে, বেল্ট এণ্ড ব্লকৰ ভিতৰত চৰকাৰী মাটি PGR আৰু VGR আছে 1,22,720 বিঘা 3.7 লোচা। অন্যান্য চৰকাৰী মাটি মানে খাছ মাটিকে ধৰি চৰকাৰী মাটি আছে 13,63,211 বিঘা 2.8 লোচা। সৰ্বমুঠ চৰকাৰী মাটি আছে 14,85,932 বিঘা 0.15 লোচা মাটি অসমত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে। তাৰে ভিতৰত এই যে সৰ্বমুঠ চৰকাৰী মাটি যিটো আছে, সৰ্বমুঠ চৰকাৰী মাটি আছে, টোটেল বেল্ট এণ্ড ব্লকৰ মাটি আছে 42,74,000 বিঘা। তাৰ ভিতৰতে চৰকাৰী মাটি আছে 14,85,000 বিঘা। সেই 14,85,000 বিঘা মাটিৰ ভিতৰত কিমান মাটি বেদখল হৈ আছে, তাৰে ভিতৰত প্ৰটেক্টেড ক্লাছে বেদখল কৰি আছে 4,76,887 বিঘা মাটি, 1 কঠা 9 লোচা মাটি। আৰু নন প্ৰটেক্টেড ক্লাছে বেদখল কৰি আছে 2,08,090 বিঘা 4 কঠা 6 লোচা মাটি। প্ৰটেক্টেড ক্লাছ মানে ট্ৰাইবেল মানুহে যদি বেদখল কৰি আছে, SC মানুহে যদি বেদখল কৰি আছে, SC। তাৰপিছত আপোনাৰ গ্ৰেজিয়াৰ কি কয় গোৰ্খা মানুহে যদি বেদখল কৰি আছে, হা। আৰু প্ৰটেক্টেড ক্লাছ কোনটো, যে 1900 এই সোণাপুৰৰ ট্ৰাইবেল বেল্টটো হৈছিলে 27 ফেব্ৰুৱাৰী 1950 চনত। সেই তাৰিখৰ দিনা যদি কোনোবা থকা মানুহ, তেতিয়া সেই সময়ত থকা মানুহ, তেওঁলোকে প্ৰটেক্টেড মানুহ। সেই প্ৰটেক্টেড মানুহে মুঠতে বেদখল কৰি আছে কিমান মানুহ জানেনে? অসমত প্ৰটেক্টেড মানুহে বেদখল কৰি আছে 4,77,887 বিঘা মাটি, 1 কঠা 9 লোচা মাটি। আৰু নন প্ৰটেক্টেড ক্লাছ আমাৰ নিচিনা, আমি নন ট্ৰাইবেল এতিয়ালৈকে, আমাৰ নিচিনা নন ট্ৰাইবেল মানুহে দখল কৰি আছে 2,08,090 বিঘা 4 কঠা 6 লোচা মাটি। এইটো হ'ল গোটেই অসমৰ। BTADক বাদ দি পট্টা, এইটো হ'ল চৰকাৰী মাটিৰ কথা ক'লো। পট্টা মাটিত নন প্ৰটেক্টেড ক্লাছে কিমান মাটি বেদখল কৰি আছে? পট্টা মাটিত বেদখল কৰি আছে, নন প্ৰটেক্টেড ক্লাছে বেদখল কৰি আছে 11,318 বিঘা 18 লোচা মাটি। আৰু মুঠ বেদখল কৰা মানুহৰ সংখ্যা হ'ল 10,634টা পৰিয়াল। 10,634টা পৰিয়ালে নন প্ৰটেক্টেড মানুহে BTADক বাদ দি বেল্ট এণ্ড ব্লকত মাটি দখল কৰি আছে। 30 ছেপ্টেম্বৰ 2019 চনলৈকে কিমান চৰকাৰী মাটি বেদখল মুক্ত কৰা হ'ল? বেদখল মুক্ত এতিয়ালৈকে কৰা হ'ল অসমত 30 ছেপ্টেম্বৰ 2019লৈকে বেদখল মুক্ত চৰকাৰী মাটি কৰা হ'ল 32,653 বিঘা 3 কঠা 12 লোচা। 30 ছেপ্টেম্বৰ 2019লৈকে কিমান পৰিয়ালৰ পৰা চৰকাৰী মাটি বেদখল কৰা হ'ল? কিমানটা পৰিয়ালৰ পৰা এই 32,000 মাটি বেদখল মুক্ত কৰা হ'ল? 10,553টা পৰিয়ালৰ। 30 ছেপ্টেম্বৰ 2019লৈকে কিমান পট্টাৰ মাটি অনুপযুক্ত মানুহৰ পৰা, অনুপযুক্ত মানে নন প্ৰটেক্টেড মানুহৰ পৰা বেদখল মুক্ত কৰা হ'ল? 27 বিঘা পট্টা থকা মাটি দেই, 27 বিঘা মাটি, গোটেই অসমত 27 বিঘা মাটি এতিয়ালৈকে উলিওৱা হ'ল। নহয়, এইটো মই হেৰিয়ে গাই দিলো, এইটো
ঠিকে আছো। আপোনাৰ 27 বিঘা মাটি এতিয়ালৈকে পট্টা থকা মাটি বেদখল মুক্ত কৰা হ'ল আৰু 5টা পৰিয়ালক এতিয়ালৈকে উচ্ছেদ কৰা হৈছে পট্টা থকা মাটিৰ পৰা। এইটো হ'ল অসমৰ ফিগাৰ। এতিয়া মই সোণাপুৰৰ ফিগাৰটো গাই দিওঁ আপোনাক। সোণাপুৰত মুঠ বেল্টৰ মাটি আছে, মুঠ বেল্ট এণ্ড ব্লকৰ মাটি আছে 2,02,172 বিঘা 1 লোচা মাটি। এইখিনি সৰ্বমুঠ সোণাপুৰৰ বেল্টৰ ভিতৰত পৰা মাটি। তাৰ ভিতৰত পিজিআৰ ভিজিআৰ মাটি আছে 3,554 বিঘা 17 লোচা মাটি। অন্যান্য চৰকাৰী মাটি ধৰক মানে আপোনাৰ কি ক'ব, অন্যান্য চৰকাৰী মাটি মানে এইটো কি কয় আপোনাৰ মানে পিজিআৰ ভিজিআৰ নপৰা মাটি যিবিলাক, সেই মাটি হ'ল 74,081 বিঘা 3 কঠা 10.5 লোচা। এইখিনি মাটি সোণাপুৰত ইমানখিনি মাটি হেৰিয়াত পৰে, কি কয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত পৰে। সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মুঠ দখলীকৃত মাটিৰ পৰিমাণ, কোনে কিমান মাটি বেদখল কৰিছে। প্ৰটেক্টেড ক্লাছ মানে ট্ৰাইবেল এছচি মানে আকৌ তাত আকৌ আমাৰ অসমীয়া এছচি নহয় দেই, তাত আকৌ বেংগলী এছচি সোণাপুৰৰ খিনি। ট্ৰাইবেল মানুহ আৰু বেংগলী এছচি, তাত হয়তো হিন্দু বাংলাদেশীও থাকিব পাৰে আৰু পুৰণা বেংগলী মানুহো থাকিব পাৰে। তেনেকুৱা মানুহে এতিয়ালৈকে বেদখল কৰি ৰাখিছে কিমান জানেনে? 12,605 বিঘা 1 কঠা 13 লোচা। আৰু নন প্ৰটেক্টেড ক্লাছে অৰ্থাৎ মিয়া মানুহ, আমাৰ নিচিনা অসমীয়া ভাষী মানুহ যিবিলাক মানে কোন জাতিত নপৰে, এছটিত নপৰে, এছচিত নপৰে আৰু গুৰ্খা নেপালী মানে গ্ৰেজিয়াৰত নপৰে, তেওঁলোকৰ ভিতৰত আমাৰ এই মানুহবিলাকে দখল কৰি আছে, জেনেৰেল মানুহবিলাকে দখল কৰি আছে 4,087 বিঘা 0 কঠা 5 লোচা। ট্ৰাইবেল আৰু এছচি মানুহ আৰু নেপালী মানুহে দখল কৰি আছে 12,605 বিঘা 1 কঠা 13 লোচা। আৰু বাকী মিয়াকে ধৰি অন্য নন প্ৰটেক্টেড মানুহে দখল কৰি আছে 4,087 বিঘা 5 লোচা মাটি। এইটো হ'ল সোণাপুৰৰ তথ্য। পট্টা মাটিত নন প্ৰটেক্টেড ক্লাছে কিমানে বেদখল কৰি আছে? নন প্ৰটেক্টেড ক্লাছ মিয়া মানুহে, অসমীয়া ভাষী মানুহ, এই যিবিলাক মানুহ জেনেৰেল মানুহবিলাকে কিমান মাটি দখল কৰি আছে সোণাপুৰত? 816 বিঘা 1 কঠা 15 লোচা মাটি বেদখল কৰি আছে। কিমানটা পৰিয়ালে বেদখল কৰি আছে? 1,019টা পৰিয়ালে বেদখল কৰি আছে। সোণাপুৰত 1,019টা পৰিয়ালে তাত বেদখল কৰি আছে। 1,019টা পৰিয়ালে কিমান মাটি বেদখল কৰি আছে নন প্ৰটেক্টেড ক্লাছৰ? 118 বিঘা 1 কঠা 15 লোচা মাটি। এইখিনি মানুহে বেদখল কৰি আছে। 30 ছেপ্টেম্বৰ 2001 চনলৈকে 2019 চনলৈকে চৰকাৰী মাটিৰ পৰা বেদখল মুক্ত কিমান বিঘা মাটি কৰা হ'ল সোণাপুৰত? 324 বিঘা 1 কঠা 12 লোচা মাটি বেদখল মুক্ত কৰা হ'ল। কিমানটা পৰিয়ালক তাৰ পৰা উচ্ছেদ কৰা হ'ল? 182টা পৰিয়ালক 19 চনলৈকে 30 ছেপ্টেম্বৰলৈকে উচ্ছেদ কৰা হ'ল। আৰু 30 ছেপ্টেম্বৰ 2019লৈকে পট্টাৰ মাটি কিমান মাটি বেদখল কৰা হ'ল সোণাপুৰত? 27 বিঘা মাটি বেদখল মুক্ত কৰা হ'ল। আৰু কিমানটা পৰিয়ালক তাক উচ্ছেদ কৰা হ'ল পট্টা মাটিৰ পৰা? 5টা পৰিয়াল। এইখিনি হ'ল তথ্য। এতিয়া মই আপোনালোকক তথ্যখিনি দি দিলো, আপোনালোকক সকলো তথ্য যিমান লাগে ইয়াত তথ্যখিনি লৈ যাব পাৰে। মোৰ ওচৰত যিখিনি তথ্য আছে এইখিনি তথ্যৰ পাছত আৰু চাগে সোণাপুৰত বেল্টৰ মাটিত আপোনালোকে জানে যে 112খন বেল্টৰ মাটিত 112খন গাঁও আছে, 112খন। আৰু বেল্টৰ বাহিৰত ভিলেজ আউটসাইড ট্ৰাইবেল বেল্টৰ বাহিৰত 112খন হলে 112খন 33খন গাঁও আছে। 33খন গাঁও বেল্টৰ বাহিৰত আছে সোণাপুৰত। বেল্টৰ বাহিৰত 33খন গাঁও আৰু 112খন, এইবিলাকৰ পুৰা চৰকাৰী ডকুমেণ্ট মোৰ হাতত আছে, আপোনালোকে চাই ল'ব পাৰে। এতিয়া একদম মূল কথাটো হ'ল যে প্ৰথম কথা, 1 নম্বৰ কথা, সোণাপুৰত যে চৰকাৰে উচ্ছেদ কৰিছে সেই মাটিখিনি সঁচাকে ট্ৰাইবেলৰ হাতত দিবনে? সোণাপুৰত যে বহুত ইণ্ডাষ্ট্ৰী আছে, যিবিলাক ইণ্ডাষ্ট্ৰী ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত আছে, সেই ইণ্ডাষ্ট্ৰীবিলাক তাৰ পৰা উচ্ছেদ কৰিবনে চৰকাৰে? সেই ইণ্ডাষ্ট্ৰীবিলাকক উচ্ছেদ কৰিবনে নকৰে চৰকাৰে? মই কেইটামান ইণ্ডাষ্ট্ৰীৰ নাম বিশেষভাৱে গাই দিব পাৰো, যিকেইটা ইণ্ডাষ্ট্ৰী আমাৰ আসাম এছেম্বলিৰ এটা টিমে, আমাৰ ST আৰু SC টিম এটা আছে নহয়, আমাৰ এছেম্বলিৰ এটা হেৰি আছে নহয়, কমিটি আছে। সেই কমিটিয়ে কৈছিলে যে সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত পূৰ্বাঞ্চল চিমেণ্ট কোম্পানী আৰু ছুপাৰ লাইট ইণ্ডাষ্ট্ৰিজ নামৰ 2টা কোম্পানীয়ে নন ট্ৰাইবেল মানুহে মাটি দখল কৰি সোণাপুৰত এই 2টা ইণ্ডাষ্ট্ৰী খুলি আছে। আৰু সেই 2টা ইণ্ডাষ্ট্ৰী উচ্ছেদ কৰিব লাগে বুলি আমাৰ আসাম এছেম্বলিৰ এই আমাৰ ভুৱন পেগুহেড যিটো কমিটিত আছে, তেওঁলোকৰ কমিটিয়ে ক'লে যে এই 2টা কোম্পানী উচ্ছেদ কৰি দিব লাগে। কিন্তু এতিয়ালৈকে উচ্ছেদ কৰা হোৱা নাই।
এটা হ'ল পূৰ্বাঞ্চল চিমেণ্ট কোম্পানী আৰু ছুপাৰলাইট ইণ্ডাষ্ট্ৰিজ ছুপাৰলাইট ইণ্ডাষ্ট্ৰিজ। এইটো আজি 2 বছৰমান 1.5 বছৰমান হৈ গ'ল, 2 বছৰ 1.5 বছৰ হৈ গ'ল। আমাৰ ভূপন পেগু এইকেইদিনত যে বহুত হাল্লা কৰি আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকক, তেওঁলোকৰ কমিটিখনে নিজে কৈছিলে যে এইকেইটা ইণ্ডাষ্ট্ৰি নন ট্ৰাইবেলে গৈ তাত খুলিছে, অবৈধভাৱে খুলিছে, এইকেইটা উচ্ছেদ কৰিব লাগে। এতিয়ালৈকে উচ্ছেদ কৰা নাই, এতিয়ালৈকে কৰা নাই। এতিয়া সেইকাৰণে আমাৰ প্ৰশ্নকেইটা, 1 নম্বৰ, সদায় যেতিয়াই বিজেপিৰ বিৰুদ্ধে অসমৰ মানুহে প্ৰতিবাদ কৰিব, সেইটো স্মাৰ্ট মিটাৰৰ প্ৰতিবাদেই হওক বা অনলাইন ট্ৰেডিঙৰ প্ৰতিবাদেই হওক বা মূল্যবৃদ্ধিৰ প্ৰতিবাদেই হওক, তেতিয়াহ'লে সদায় এনেকে ধৰণে কিছুমান মানুহক উচ্ছেদ বা এনেকুৱা ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতিয়ে চৰকাৰে কৰি থাকিব লাগে। সোণাপুৰৰ ঘটনা 2026 বিজেপিৰ নিৰ্বাচনী ৰাজনীতিৰ অংশ। 2026 বিধানসভাত জিকিবৰ কাৰণে উজনি অসম যিহেতু এতিয়া বিজেপি খালী হৈ গৈছে, বিজেপিক বেয়া পোৱা হৈ গৈছে উজনি অসমৰ মানুহে, গতিকে উজনি অসমত মানুহৰ সমৰ্থন আদায় কৰিবৰ কাৰণে সোণাপুৰত উচ্ছেদ কৰা হৈছে। সোণাপুৰৰ উচ্ছেদক আমাৰ কোনো বিৰোধিতা নাই ট্ৰাইবেল বেল্ট এণ্ড ব্লকত উচ্ছেদ কৰা, কিন্তু উচ্ছেদটো যিটো কৰিছে সেইটো প্ৰচিডিঅৰ মতে কৰা নাই, সেইটো অবৈধ আৰু বেআইনীভাৱে কৰিছে। উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী হাইকোৰ্টক অৱমাননা কৰি কৰিছে। আৰু সেইটো এইকাৰণে কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ কিছুমান মন্ত্ৰীৰ নাম, তেওঁলোকৰ পত্নীবিলাকৰ নাম এই অনলাইন ট্ৰেডিং কৰা 2 নম্বৰীবিলাকৰ নামৰ লগত জড়িত হৈছিলে। লাহেকে জোৰ পৰি হাত পাইছিলেহি আৰু বিজেপি চৰকাৰ। লগে লগে ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে 3জন মিয়া মানুহক মাৰি পেলালে। লগে লগে ইছ্যু ডাইভাৰ্ট। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উজনিৰ গাঁৱে গাঁৱে মানুহে প্ৰতিবাদ কৰি আছে। ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে প্ৰথমতে মিয়া খেদও কৰিলে, এইবাৰ 3জন মিয়া মানুহক মাৰি পেলাই ইছ্যুটো ডাইভাৰ্ট কৰি পেলালে। মূল্যবৃদ্ধিয়ে অসমৰ মানুহক একদম সহ্য কৰিব নোৱাৰা পৰিৱেশলৈ লৈ গুচি গৈছে। কোনো মানুহ এতিয়া মূল্যবৃদ্ধিৰ কাৰণে শান্তিত থকা নাই। ৰঞ্জিত দাসৰ নিচিনা মন্ত্ৰীয়ে ক'বলগীয়া হৈছে যে সপ্তাহত মই 2 দিন মোৰ পত্নীৰ পৰা গালি খাওঁ বুলি মূল্যবৃদ্ধিৰ কাৰণে। যোগান মন্ত্ৰীয়ে ক'বলগীয়া পৰিস্থিতি হৈছে যে সপ্তাহত তেওঁৰ পৰিয়ালৰ পত্নীৰ পৰা 2 দিন তেওঁ গালি খায় মূল্যবৃদ্ধি হোৱাৰ কাৰণে। সেই পৰিস্থিতিৰ পৰা মানুহে উদ্ধাৰ পাবৰ কাৰণে যেতিয়াই কিবা এটা কৰিব খোজে লগে লগে 2জন বা 3জন মিয়া মানুহক হত্যা কৰি দিয়া হয় আৰু পৰিস্থিতিটো বেলেগ ফালে লৈ যোৱা হয়। সেইকাৰণে আমি ক'ব খুজিছো চৰকাৰে নিজেই এখন হাইকোৰ্টত এখন হেৰি দি থৈছে, এফিডেভিট দি থৈছে যে অসমত ইমানখিনি, মই দেখুৱালোৱে কিমান টোটেল মাটি, ইমান মাটিত মানে বেদখল হৈ আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বুলি এইটো দি থৈছে। এতিয়া সেই ট্ৰাইবেল বেল্ট এণ্ড ব্লক বিলাক চৰকাৰে সঁচাকে আন্তৰিকতাৰে ট্ৰাইবেলৰ কাৰণে মুকলি কৰি দিবনে? সোণাপুৰত যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যে উচ্ছেদ কৰিছে, তাৰ পৰা মিয়া মানুহক উচ্ছেদ কৰিছে, ঠিক আছে। নন প্ৰটেক্টেড ক্লাছ তেওঁলোকক উচ্ছেদ কৰিছে, ঠিক আছে। তাত থকা হিন্দু, বাংলাদেশী আৰু বেংগলী মানুহ, মিয়া মানুহতকৈ বেছি আছে আকৌ দেই বেংগলী মানুহ তাত। তাৰ নন প্ৰটেক্টেড ক্লাছটোক উচ্ছেদ কৰিবনে? আৰু এটা কথা আকৌ বেংগলী মানুহবিলাকৰ ভিতৰত যিবিলাক SC পৰে, 2014 চনৰ 31 ডিচেম্বৰৰ আগতে বাংলাদেশৰ পৰা আহি ইয়াত নাগৰিকত্ব ললেও সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহিব পাৰিব। এতিয়া আপোনালোকে ধৰিব পাৰিছেনে কথাটো? এই যে কা নামৰ আইনখন আনিলে, কা নামৰ আইনত ক'লে যে 31 ডিচেম্বৰ 2014 চনলৈকে সকলো হিন্দু বাংলাদেশী নাগৰিকক অসমত নাগৰিকত্ব দিয়া হ'ব। তেওঁলোকে যদি নাগৰিকত্ব পায় আৰু তেওঁলোকে যদি SC বুলি চাৰ্টিফিকেট দেখুৱাব পাৰে, SC, তেতিয়াহ'লে সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত 2014 চনলৈকে তাতে তেওঁলোকে, যদি 14 চনলৈকে অহা মানুহ হয়, তেওঁলোকে আনলিমিটেড পিৰিয়ডত, মই অখিল গগৈ আহোম মানুহ, অসমৰ ভূমিপুত্ৰ, মই সোণাপুৰত মাটি কিনিব নোৱাৰো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত, কিন্তু হিন্দু বাংলাদেশী আহি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটি কিনিব পাৰে। কেতিয়া পাৰিব? অহা 100 বছৰ পাছতো পাৰিব, অহা 200 বছৰৰ পাছতো পাৰিব। মই কিন্তু আজিৰ দিনতো নোৱাৰো অখিল গগৈ কিনিব। আৰু সেই সোণাপুৰ অঞ্চলটো এতিয়া ডিমৰীয়া SC কৰি হিন্দু বেংগলী মানুহৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এই সোণাপুৰ অঞ্চলটো এতিয়া উপহাৰ দিছে।
তাততো আমাৰ অসমীয়া এছ চি মানুহ নাই নহয় বেছিকে, এঘৰ দুঘৰ। তাত যি এছ চি আছে তাত চব হিন্দু বেংগলী মানুহ। ডিমৰীয়াটো এছ চি কৰি পেলালে। গতিকে ডিমৰীয়াৰ বা আমাৰ সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি এতিয়া হিন্দু বাংলাদেশী বা হিন্দু বেংগলী মানুহ, ইয়াৰ স্থানীয় পুৰণি বেংগলী মানুহো আছে আকৌ দেই, হিন্দু বেংগলী বা হিন্দু বাংলাদেশী মানুহ। মই এইকেইটা কথাকে আপোনালোকৰ সন্মুখলৈ উঠাই আনিলো। এতিয়া আশা কৰিম যে চৰকাৰে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে সদায় এনেকৈ নৰহত্যা কৰি নাথাকিব। কৈতো লাভেই নাই, কৈ থাকিলে লাভো নাই, কৈ থাকিলে উল্টাই আমিহে মিয়াক ছাপোৰ্ট কৰিছো বুলি উলিয়াবগৈ। কোনোবাই কৈছে নেকি? মই আপোনালোকক এটা কথা ক'ব খোজো যে সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অইন মানুহে বহিব নোৱাৰিব বুলি প্ৰথম আন্দোলন কৰা মানুহজনৰ নাম অখিল গগৈ আৰু সংগঠনটোৰ নাম কৃষক মুক্তি সংগ্ৰাম সমিতি। ৰাইজৰ দলৰ কৰ্মসূচীত লিখা আছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক বিলাক ট্ৰাইবেল মানুহৰ কাৰণে মুকলি কৰি দিব লাগে। মই ইলেকশ্যনী ৰাজনীতি কৰিবৰ কাৰণে অসমীয়াত খিলঞ্জীয়া মানুহ আৰু অসমৰ মানুহৰ লোকচান কৰা মানুহ মই নহয়, এইটো কথা কৈ লাভ নাই। ভুৱন পেগুৱে মোৰ লগত গৈ সোণাপুৰত আন্দোলন কৰিবলৈ যোৱা নাছিলে, বৰং ভুৱন পেগুহাটৰ কমিটিখনে, আমাৰ আছাম এছেম্বলিৰ ট্ৰাইবেল কি কয় এছ টি এছ চি কমিটিখনে তাত দুটা ইণ্ডাষ্ট্ৰীক উচ্ছেদ কৰিবলৈ দিছিলে, সেই দুটা এতিয়ালৈকে কেলে বিজেপি চৰকাৰে উচ্ছেদ কৰা নাই? নন ট্ৰাইবেলে বনোৱা ইণ্ডাষ্ট্ৰী কেলে উচ্ছেদ কৰা নাই? মোৰ লগত লিষ্টৰ গোটেই তাত থকা গোটেই সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা ইণ্ডাষ্ট্ৰী বিলাকৰ লিষ্ট আছে, কোক ইণ্ডাষ্ট্ৰীৰ পৰা হেৰি ইণ্ডাষ্ট্ৰীলৈকে, চিমেণ্ট ইণ্ডাষ্ট্ৰীলৈকে। এইবিলাকত কিয় উচ্ছেদ কৰা নাই? এইবিলাক আমাৰ ট্ৰাইবেল মানুহৰ কাৰণে কেলে খালী কৰি নিদিয়ে মাটিখিনি? কিয় নিদিয়ে? যেতিয়া উচ্ছেদক লৈ ৰাজনীতি কৰিব তেতিয়া বিৰোধী পক্ষ হিচাপে মাত মতাটো মোৰ দায়িত্ব, আৰু এইটো মই সদায় উচ্ছেদৰ ৰাজনীতি দেই, যিটো সঠিক উচ্ছেদ, বিধিসন্মত উচ্ছেদ, তাত কোনো ধৰণৰ বিৰোধিতা নাই। য'ত ২ নম্বৰী ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে কৰা ৰাজনীতি, বিজেপিয়ে ২০২৬ত জিকিবৰ কৰাৰ কাৰণে কৰা ২ নম্বৰী উচ্ছেদ, এটা ডেফিনেটলি মই মাত মাতিম। পৃথিৱীখন বদলি গলেও মই মাত মাতিম। ধন্যবাদ। মই আচলতে এইবিলাক বস্তু কি হৈ আছে খুব ভালকে মই সঁচাকে ফ'ল' কৰিব পৰা নাই। মোৰ গাটো বেয়া বুলি আপোনালোকে জানে। মই আজি দিল্লীলৈ চিকিৎসাৰ কাৰণে যাম, অলপ পিছতে ওলাই যামেই, এতিয়া ৰেডি হলোৱে। মই ফ'ল' কৰি থাকিব পৰা নাই কি হৈছে কি নাই হোৱা, মানে মই ডে টু ডে পলিটিক্সটো ফ'ল' কৰি থাকিব পৰা নাই। খালি অনবৰতে সেই এতিয়া আকৌ হিন্দু মুছলমান হৈ আছে কাৰণেহে ৰাজনীতিটো, মানে হিন্দু মুছলমান হৈ আছে কাৰণেহে বিবেকৰ তাৰণাতহে আৰু হৃদয়ৰ তাৰণাতহে আজি সংবাদমেলখন দিলোঁ। মানে অসমৰ আটাইতকৈ দগাবাজ মানুহটোৱে যেতিয়া, বদমাছ ২ নম্বৰী চব কেলেংকাৰী জড়িত মানুহটোৱে যেতিয়া সদায় এনেকুৱা ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকিব, বিধানসভাতে কৈছো, এইবোৰতো মই ইয়াত কোৱা কথা নহয়, আপোনালোকে শুনিছে চাগে, বিধানসভাতে মই চিঞৰি কৈছো। এইবিলাক ৰাজনীতি কৰি থাকিবলৈ মানে মনে নহেহে কাৰণে মাত পাতিছো। বাকী ডে টু ডে ৰাজনীতিটোৰ বিষয়ে মই সঁচাকে নাজানো, ভালকে নাজানো, মই চাই থকা নাই, টিভিও চাব পৰা নাই, মোবাইলো চাব পৰা নাই, বাতৰি কাগজো চাব পৰা নাই। মানে মই ভাবো যে আজি যিটো ADRE পৰীক্ষা হৈছে, এই পৰীক্ষাটোৱে মই ভাবো যে সংবাদ মাধ্যমে নিউজ কৰিবলগীয়াটো আছিলে যে পোষ্ট আছে কেইটা টোটেল? ৩,০০০, হয় নে? ৩,০০০ কেইটা পোষ্ট আছে? ৩,৫০০, ৩,১২৭টা ৩,০০০ কাৰণে ১১ লাখতকৈ বেছি কেণ্ডিডেটে পৰীক্ষা দিছে। নিউজ
আপোনালোকৰ সংবাদ মাধ্যমে চৰকাৰতে নিউজ কৰিও যে নাই কি হ'ব লাগিছে গোটেই ভাৰতবৰ্ষত যিটো 2001 কাৰণে অসমত পৰীক্ষা দিবলৈ গৈছে নিবনুৱা 12 লাখ তাতকৈ আৰু ডাঙৰ এইটো যেন নাছিলে বিৰুদ্ধে কথাই নকয় বৰ ধুনীয়া পৰীক্ষা হৈছে বুলিহে আপোনালোকে নিউজ কৰিব আজি এইটো আচল নিউজ হয়নে নহয় কওক আপোনালোকে চবেই কওক 3127টা পোষ্টৰ কাৰণে 12 লাখ মানুহৰ পৰীক্ষা দিছে ইমান ডাঙৰ ভয়ংকৰ নিবনুৱা সমস্যা আৰু পৃথিৱীত ক'ৰবাত আছে নেকি এইখনেই অসম আৰু আটাইতকৈ ডাঙৰ কথা UPSC পৰীক্ষা দিওঁতেও ক'তো নেট নাকাটে UPSC যে অল ইণ্ডিয়াত যে আটাইতকৈ ডাঙৰ পৰীক্ষাটো UPSC নহয় জানো UPSC পৰীক্ষাৰ কাৰণে নেট কাটিব নালাগে অসমত 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষাৰ কাৰণে মোবাইলটো নিবলৈ নিদিয়েই তাৰ পাছতো আকৌ নেটটো কাটি দিব লাগে সব 3.5 কোটি মানুহ কি ভয়ংকৰ গৃহ বিভাগ কি একদম দক্ষ গৃহমন্ত্ৰী হয়নে কি দক্ষ পুলিচ কি দক্ষ প্ৰশাসন দি দক্ষ সিস্টেম অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজন কোনোবাই কয় নহয় অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী দিনৰ পৰীক্ষা কি পৰীক্ষা 3127টা পোষ্টৰ কাৰণে 12 লাখ মানুহৰ পৰীক্ষাৰ্থী পৰীক্ষা দিবলৈ যোৱা মানুহবিলাকে কোনেও মোবাইল নিব নোৱাৰিব মোবাইলটো নিব নোৱাৰাৰ পাছতো পৰীক্ষাৰ ভিতৰত আকৌ গোটেই অসমখনৰ নেটটো কাটি দিলে ইণ্টাৰনেট সেৱা কাটি দিলে এনেকুৱা ভয়ংকৰ হিটলাৰী শাসন পৃথিৱীত ক'ৰবাত আছে নেকি কওক এইটো এটা গণতান্ত্ৰিক চেতনাৰ কথা যে 3127টা পোষ্টৰ কাৰণে হোৱা এটা পৰীক্ষাত 3.5 কোটি মানুহৰ স্বাধীনতা হৰণ কোনেও কৰিব নোৱাৰে এটা কৰিব নোৱাৰে আৰু এটা গৃহ বিভাগ আছে য'ত মোবাইল ফোন নিবই নোৱাৰে তাত আকৌ ইণ্টাৰনেট সেৱা কাটাৰ প্ৰয়োজন ক'ত য'ত ভাৰতবৰ্ষত UPSC পৰীক্ষাৰ কাৰণে ইণ্টাৰনেট সেৱা কাটিব নালাগে তাত অসমত 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষাৰ কাৰণে ইণ্টাৰনেট সেৱা দিনটোৰ কাৰণে ক'ত তেওঁলোকৰ নিজৰ কনফিডেন্স নাই নিজে মোবাইল কোনে লৈ যাব পাৰে সুৰক্ষাৰ দিকটো তেওঁলোকৰ মাজত নহয় মানে চৰকাৰখন একেবাৰে ব্যৰ্থ চৰকাৰখন একেবাৰে মানে কি ক'ব আপোনাৰ একদম অদৰকাৰী চৰকাৰ এখন হ'ল একেবাৰে অদক্ষ চৰকাৰ এখন সেই অদক্ষ চৰকাৰখনে নিজৰ দুৰ্বলতা ঢাকিবলৈ দুৰ্বলতা এটা মোবাইলতে ওলাই পৰিব ন কোনোবা মোবাইল লৈ গ'লে এটা গোটেই দুৰ্বলতা ওলাই পৰিব যে এওঁলোক অদক্ষ সেইটো ঢাকিবৰ কাৰণে গোটেই 3.50 কোটি মানুহক গিনিপিক কৰি পেলালে ধন্যবাদ